নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনিক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক দিব চৰকাৰে ৩,০০০কৈ টকা। কিন্তু এই ৩,০০০ টকা কোনে কোনে লাভ কৰিব আৰু ৰেচন কাৰ্ড থাকিলে নতুনকৈ ৫টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। লগতে অৰুণোদয় আঁচনি 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা আৰু PM কিষাণ যোজনা ১৯ নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু ১৯ নম্বৰ কিস্তি ধনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু ১৯ নম্বৰ কিস্তি ধন দিব ৪,০০০কৈ টকা। কিন্তু কোনে কোনে এই টকাসমূহ লাভ কৰিব সবিশেষ জানিব এই ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকসকলে বিনামূলীয়া চাউলে নহয়, এতিয়াৰ পৰা নতুনকৈ ৫টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব, নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধু বান্ধৱীসকল, ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলাষী আঁচনি আৰম্ভ কৰিছে চৰকাৰে। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনি আৰম্ভ কৰিছে চৰকাৰে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পীৰ লগত জড়িত মহিলাসকলে লাভ কৰিব। টেইলৰিঙৰ লগত জড়িত মহিলাসকলৰ বাবে এই আঁচনিসমূহ বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে কন্যা শিশুৰ বাবে ভৱিষ্যত শৈক্ষিক জীৱনৰ সুৰক্ষিত কৰিবলৈ আছে কেইবাটাও সুবিধা। আৰু স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। এই 5 আঁচনিৰ জৰিয়তে সামৰিক লোৱা হ'ব যোগ্য হিতাধিকাৰীক, অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকক দিব। মহিলাসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে আপোনালোকে আবেদন কৰিব। হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা বুলি ঘোষণা কৰিছে। লগতে তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিবোৰে বুলি চৰকাৰে ঘোষণা কৰিছে। 10 বছৰৰ তলত কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আঁচনি আবেদন কৰিব পাৰিব। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকালৈকে। কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মহিলাক দিয়া হ'ব বিনামূলীয়াকৈ চিলাই মেচিন বুলি চৰকাৰে ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনিও আৰম্ভ কৰিছে চৰকাৰে। লগতে পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব অৰুণোদয় আঁচনি 3.0 আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলক লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ বুলি ঘোষণা কৰিছে। লগতে গৃহিণীসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ দিব। আৰু এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এই আঁচনিকেইটাৰ সুবিধা লাভ কৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ চৰকাৰে দিব লাখ লাখ মহিলাক হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, নতুন এটা আপডেট আহি পৰিছে। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধু বান্ধৱীসকল, লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ডৰ সৈতে এতিয়াৰে পৰা লাভ কৰিব 1250 টকাকৈ পোনপটীয়াকৈ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, যিসকল মহিলাৰ ঘৰত ৰেচন কাৰ্ড আছে। এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব চৰকাৰী ধন বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ জৰিয়তে চাউল বুলিও চৰকাৰে ঘোষণা কৰিছে। লগতে আকৌ 10 তাৰিখে মহিলাসকলৰ বেংক একাউণ্টত সোমাব পোনপটীয়াকৈ 1250 টকাকৈ। অৰ্থাৎ ৰেচন কাৰ্ড আৰু টকা একেলগে লাভ কৰিব এতিয়াৰে পৰা মহিলাসকলে বুলি চৰকাৰে ঘোষণা কৰিছে। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে বা প্ৰতিটো মহিলাই লাভ কৰিব 1250 টকাকৈ DBTৰ মাধ্যমত। মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ নতুনকৈ গ্ৰহণ কৰিছে। চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ধন বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰৰ লগতে ইতিমধ্যে 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ বুলি চৰকাৰে ঘোষণা কৰিছে। নতুনকৈ 7 লাখ লোকে কৰিব পাৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰৰ বাবে। গতিকে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এইসমূহ চৰকাৰী ঘৰ বুলিও ঘোষণা কৰিছে। শীঘ্ৰে সাজু কৰক আপোনালোকৰ নথিপত্ৰ, অৰ্থাৎ যিসকলে যোগ্য পৰিয়াল হ'ব তেওঁলোকে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে 5টা আঁচনিৰ উপৰিও এতিয়াৰে পৰা 1250 টকাকৈ, অৰ্থাৎ অৰুণোদয় আঁচনিৰ জৰিয়তে আপোনালোকে প্ৰতি মাহে 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব। লগতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিৰ সুবিধাখিনি ল'ব পাৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনা 19 নং কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে নতুন এটা আপডেট আহি পৰিছে।
গতিকে বন্ধু-বান্ধৱসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। গতিকে যিসকল যোগ্য শিক্ষক হয় তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনাৰ 19 নং কিস্তিটো অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ অফিচিয়েলভাৱে এতিয়ালৈকে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰিছে যে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব 19 নম্বৰ কিস্তিৰ পৰা আৰু কোনে কোনে 4,000 টকাকৈ লাভ কৰিব। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক চৰকাৰে কি ঘোষণা কৰিছে PM কিষাণ যোজনাক লৈ। বন্ধু-বান্ধৱসকল PM কিষাণ যোজনাৰ 19 নং কিস্তিক লৈ ডাঙৰ খবৰ, 8 লক্ষাধিক ভুৱা কৃষকে নাপাব PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তিধন। PM কিষাণ যোজনাৰ 19 নং কিস্তিধনক লৈ আহি গ'লে এটা ডাঙৰ খবৰ, তাত লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তিধন বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে এইবাৰ ৰাজ্যত PM কিষাণ যোজনাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব মুঠ 8 লক্ষাধিক ভুৱা হিতাধিকাৰী বুলি চৰকাৰে ঘোষণা কৰিছে। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তিধন বুলি ঘোষণা কৰিছে। লগতে সাজু কৰিছে ভুৱা হিতাধিকাৰীৰ নতুন এখন তালিকা বা নতুন এখন লিষ্ট। অৰ্থাৎ কোনে কোনে নতুনকৈ লাভ কৰিব 19 নম্বৰ কিস্তিধন আৰু কোনে কোনে নামসমূহ কৰ্তন কৰিব নতুন এখন লিষ্ট আহিছে। ভুৱা কৃষকৰ বাবে ইতিমধ্যে জিলাই জিলাই তদন্ত আৰম্ভ কৰিছে আৰু সাজু কৰিছে ভুৱা হিতাধিকাৰীৰ নতুন এখন তালিকা। যাৰ যাৰ নামসমূহ আছে লিষ্টত তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। একেটা পৰিয়ালত 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনাৰ অধীনত টকাসমূহ পাই আহিছিলে। 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে চলিব তদন্ত অভিযান বুলি চৰকাৰে ঘোষণা কৰিছে। কৃষকৰ সন্মানৰ বাবে দিয়া ধনৰ ওপৰত চকু দিছিল ভুৱা কৃষকসকলে। ভুৱা কৃষকৰ বাবে তালিকা সাজু কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে চৰকাৰে আৰু তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা ল'ব। বৰপেটা জিলাত ধৰা পৰিছে সৰ্বাধিক ভুৱা কৃষক বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। 2,03,839 জন ভুৱা হিতাধিকাৰী আছে বৰপেটা জিলাত বুলিও ঘোষণা কৰিছে। লগতে ইয়াৰ পিছতে দ্বিতীয় সৰ্বাধিক ভুৱা হিতাধিকাৰী আছে নগাঁও জিলাত বুলিও জানিব পৰা গৈছে। নগাঁও জিলাত মুঠ 16,068 জন ভুৱা হিতাধিকাৰী আছে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে ধুবুৰী জিলাত 61,318 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত, তেওঁলোকে টকাসমূহ আত্মসাৎ কৰি আহিছিলে। কামৰূপ গ্ৰামত 63,113 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত, তেওঁলোকে এনে ভুৱা হিচাপে পইচাসমূহ লাভ কৰি আহিছিলে। মুঠ 33খন জিলাত সৰ্বমুঠ 8,39,000 ভুৱা কৃষক আছে। দীৰ্ঘদিন ধৰি এইসকল ভুৱা হিতাধিকাৰী আত্মসাৎ কৰি আহিছিল PM কিষাণ যোজনাৰ ধনসমূহ। ভুৱা প্ৰমাণিত হোৱাৰ পিছতে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধন। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ 19 নম্বৰ কিস্তিধনক লৈ এটা ডাঙৰ আপডেট আছিলে। বন্ধুসকল লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব, অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকৰ নামসমূহ কৰ্তন নকৰে আৰু যিসকলে পূৰ্বৰ পৰা যোগ্য হয় তেওঁলোকে এই কিস্তিৰ ধনসমূহ লাভ কৰিব। আৰু 19 নম্বৰ কিস্তিধন লাভ কৰিবলৈ আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। অৰ্থাৎ আপোনালোকে যোগ্য হয় নে নহয় তাৰ বাবে আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব, লগতে EKCMও কমপ্লিট কৰিব, বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব, লগতে আপোনালোকে মাটিৰ জমাবন্দীটোৰ আপডেট দিব। যদি যোগ্য হয় তেনেহ'লে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তিৰ ধন। আৰু বন্ধুসকল 19 নম্বৰ কিস্তিৰ ধন 4,000 টকাকৈ দিব বুলি ইতিমধ্যে চৰকাৰে কেইবাটাও নতুন আপডেট দিছে। এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, কিন্তু আহিবলগীয়া সময়ত কিন্তু এই 4,000 টকা দিব নে নিদিয়ে হবিয়েক নতুন এটা আপডেট আহিব। আৰু যেতিয়া 4,000 টকাকৈ দিব বুলি যদি চৰকাৰে কয় তেতিয়া মই এটা ভিডিঅ' বনাই আপলোড কৰিম, আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব। আৰু যদি আপুনি এজন যোগ্য কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। আৰু যিসকল একেটা পৰিয়ালত 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰি আহিছিলে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। যদি আপোনালোকে একেটা মাটিৰ পট্টাত বা মাটিৰ জমাবন্দী দি দুটাকৈ 2জনকৈ সদস্য PM কিষাণ যোজনাৰ ধনসমূহ পাইছিলে তেনেহ'লে এজনৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। গতিকে বন্ধুসকল যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এইটো এটা অত্যন্ত জৰুৰী খবৰ আছিলে। যদি PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিধনক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু 19 নম্বৰ কিস্তিধন অহা ফেব্ৰুৱাৰী মাহত দিব বুলি 2025 চনৰ ফেব্ৰুৱাৰী মাহত দিব বুলি চৰকাৰে ঘোষণা কৰিছে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই। গতিকে বন্ধুসকল আজি আছিলে এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো। আৰু যদি ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।